আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৫৬ সংখ্যক উপজাদিন। মুখ্যমন্ত্ৰীগৰাকীৰ উপজাদিন উপলক্ষে পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চকত আৰু মাটাইখাৰৰ মাটিফুটা সত্ৰত উদযাপন কৰা হয় মুখ্যমন্ত্ৰীগৰাকীৰ উপজাদিন। মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চকত কেক কাটি উদযাপন কৰা হয় মুখ্যমন্ত্ৰীগৰাকীৰ উপজাদিন। Happy birthday, Dr. Himanta Biswa Sharma sir. Happy birthday, Dr. Himanta Biswa Sharma sir. Happy birthday, Dr. Himanta Biswa Sharma sir. এই অনুষ্ঠানত উপস্থিত থাকে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, অসম ফুটবল সন্থাৰ সম্পাদক হিমাংশু শেখৰ বৈশ্য, জিলা সভাপতি অঞ্জন গোস্বামী, সমাজকৰ্মী অনুপ কুমাৰ মেধি, সমাজকৰ্মী অনিল দাস, লগতে উপস্থিত থাকে কেইবাগৰাকীও বিজেপি কাৰ্যকৰ্তা। মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰি আয়তীসকলে পৰিৱেশন কৰে নাম প্ৰসংগ। আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে আজি জন্মদিন আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিনৰ দিনাখন দেখা গৈছে যে অসমৰ বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে। ৰাইজে স্বতঃস্ফূৰ্তভাৱে অনুষ্ঠান আয়োজন কৰিছে, বিভিন্ন NGO আয়োজন কৰিছে, ক্লাববিলাকে আয়োজন কৰিছে, বিভিন্ন দল সংগঠনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দীৰ্ঘায়ুৰ কাৰণে নাম প্ৰসংগ কৰিছে। ঠিক তেনেদৰে আমাৰ পলাশবাৰী সমষ্টিত বিভিন্ন স্থানত আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দীৰ্ঘায়ুৰ কাৰণে নাম প্ৰসংগকে ধৰি বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয়। আজি আমাৰ পবিত্ৰ যি মাটাইখাৰ সত্ৰ আছে, এই মাটাইখাৰ সত্ৰ মাননীয় আমাৰ সত্ৰাধিকাৰ মহোদয়ৰ পৃষ্ঠপোষকতা আৰু লগতে ৰাইজৰ সহযোগত আজি মাটাইখাৰ সত্ৰত নাম প্ৰসংগ আয়োজন কৰা হয়। আৰু তাত আমি উপস্থিত থাকি মই নথৈ আনন্দিত হৈছোঁ। আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, ইউনিয়ন মুখ্যমন্ত্ৰী মহোদয় নেকি, মুখ্যমন্ত্ৰী হোৱাৰ পৰাই ২৪ ঘণ্টাই ৰাইজৰ কাম কৰি আছে। অসমখনক শ্ৰেষ্ঠ ৰাজ্যত পৰিগণিত কৰাৰ কাৰণে তেওঁৰ যিটো সপোন, সেই সপোন বাস্তৱত ৰূপায়িত হ'ব আৰু তেওঁ ভগৱানে দীৰ্ঘায়ু প্ৰদান কৰিব। আৰু তেওঁ এইটোৱে আমাৰ কামনা যে তেওঁ বাৰম্বাৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকি অসমখনক যিদৰে এটা নতুন গতি এটা তেওঁ দিছে, সেই গতি অব্যাহত থাকক। উন্নয়নৰ গতি যি শান্তিৰ যি প্ৰক্ৰিয়া অব্যাহত আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত, সেই শান্তি প্ৰক্ৰিয়া উন্নয়নৰ ধাৰা অব্যাহত থাকক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। সঁচাকৈ আমি ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তা হিচাপে সঁচাকৈ বহুত আজি সুখী অনুভৱ কৰিছোঁ। কাৰণ আমি সাধাৰণতে দেখা পাওঁ যে ৰাজনৈতিক নেতাবিলাকৰ জন্মদিনত যিটো ৰাজনৈতিক দল থাকে, সেই দলৰ কাৰ্যকৰ্তাসকলে তেওঁৰ জন্মদিন উদযাপন কৰে, হয়নে? কিন্তু আজি সম্পূৰ্ণ ব্যতিক্ৰম। আপোনালোকে গম পাইছে, আজিৰ এই কাৰ্যসূচীটো সম্পূৰ্ণভাৱে কৰিছে দক্ষিণ কামৰূপ ক্ৰিকেট সমিতিয়ে। আমাক নিমন্ত্ৰণ কৰিছে, আমি সহযোগ কৰিছোঁ, আমাক নিমন্ত্ৰণ কৰিছে, তেওঁলোকে গোটেই অনুষ্ঠানটো কৰিছে। আৰু সেইটো সঁচাকৈ ব্যতিক্ৰম। মই ভাবোঁ অসম নহয়, ভাৰতৰ ক্ষেত্ৰতে ব্যতিক্ৰম যে এজন মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিনটো কোনোবা ৰাজনৈতিক দলৰ নেতাৰ নেতৃত্বত হোৱা নাই, এটা সামাজিক অনুষ্ঠান। সঁচাকৈ সেইকাৰণে গৌৰৱ অনুভৱ কৰিছোঁ, সুখী অনুভৱ কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দীৰ্ঘায়ু হওক। তেখেতৰ যিটো সপোন যে ভাৰতবৰ্ষৰ ভিতৰত অসমখন শ্ৰেষ্ঠ ৫খন ৰাজ্যৰ প্ৰতিপন্ন কৰাৰ যিটো সপোন, সেই সপোন বাস্তৱত ৰূপায়িত হওক। আৰু মহিলা আই মাতৃসকলক আগবঢ়াই লৈ যোৱা তেওঁৰ যিটো সপোন, সেই সপোন দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।